Hello everyone, welcome back to my another vlog. আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা মানে 5টাই বাজিব হ'ল পটাপট ব্লু ব্লগটো দি লওঁ আৰু আজি একদম দেওবাৰে কি ভিডিঅ' বনাইছোঁ সেইটো আৰু আহাকালিলৈহে যাব। যোৱাকালি ৰাতি মই এটা আচাৰ বনাইছিলোঁ, এইবাৰ প্ৰথম এনেকৈ বনাইছোঁ, আপোনালোকৰ লগত বলক শ্বেয়াৰ কৰোঁ। আৰু আজি একদম মানে ব্লগ দিবলৈ বা এডিটিং কৰিবলৈ মন যোৱা নাইকিয়া, কিয় নাজানো, কেতিয়াবা হৈ যায় মোৰ তেনেকুৱা। এইটোক সম্ভৱ ডিপ্ৰেশ্যন বুলিয়ে কয়, মনত যে উৎসাহটো নোহোৱা হৈ যায়, তেনেকুৱা হৈ যায় মাজে মাজে, আকৌ ঠিক হৈ যায়। আৰু এইটো সময়ত অকণমান বাৰু ভালেই লাগিছে। অকণমান আগলৈকে ভাবি আছিলোঁ ভিডিঅ' দিওঁ নে নিদিওঁ, আপলোড কৰোঁ নে নকৰোঁ, মনটো একদম কিবা উকা উকা হৈ যায়, মানে কিবা এটা আহি যায় মনলৈ, ক'ব নোৱাৰোঁ কিয় এনেকুৱা হয়। আৰু বলক বেছি কথা নাপাতোঁ, এনেই সময় বহুতখিনি হেৰি হৈ গৈছে, সন্ধিয়াই লাগিছে, আন্ধাৰেই হৈ গৈছে। বলকচোন কালিনো কি কৰিলোঁ অকণমান দেখাই দিওঁ। ভাত পানী বনালোঁ, এতিয়া 9টাই বাজিব হ'ল ৰাতি। ভাবিছোঁ আমলখিৰ লগতে মই এয়া আনিছিলোঁ, জলফাইৰ লগতে আমলখি আনিছিলোঁ, ভুল কৈছোঁ। এয়া আমলখি, সেইকেইটা কিবা এটা কৰি থৈ দিওঁ, মানে কেঁচাই এওঁ দি আছোঁ, কিন্তু এওঁ সদায় সদায় ভাল নাপায় খাবলৈ, কিমান আৰু তিতা কেঁহাবোৰ খাব, গতিকে ভাবিছোঁ এইকেইটা পটককৈ কিবা এটা কৰি থৈ দিওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ। একদম ইনষ্টেণ্ট কি কৰিব পাৰোঁ, এভাগ মই সিজাই লওঁ বুলি ভাবিছোঁ। আৰু এইকেইটা অনাৰ পাছত মই ধুইয়ে থৈছিলোঁ, গতিকে এতিয়া মই ধোৱা নাই, অকণমান সিজাই লওঁ, বেছি নহয়, এটা হুইছেল মাৰিবই নিদিওঁ। আৰু আমলখিখিনি সিজে মানে বলক মছলাখিনি ৰেডি কৰি লওঁ। এয়া লৈছোঁ এচামুচৰ জোখাৰে জিৰা, একেই পৰিমাণত ধনিয়া, গোটা জিৰা, গোটা ধনিয়া, এইখিনি চফ গুটি, আৰু এয়া হৈছে মিঠি গুটি। আৰু অকণমান মই ল'ম ইয়াতে বগা সৰিয়হ, আপোনালোকে ইচ্ছা কৰিলে ৰঙা সৰিয়হো ল'ব পাৰে। এয়া এতিয়া মই এটা কেৰাহীত অকণমান গৰমাই লৈছোঁ, বৰ বেছিকৈ ভাজি নেপেলাব, তিতা হৈ যোৱাকৈ অকণমান গৰমাই লৈছোঁ। আৰু তাৰপাছতে মিক্সি জাৰ এটাত এইখিনি গুড়া কৰি ল'ম। সেইখিনি সময়তে এয়া চাওক মোৰ আমলখিখিনিও হৈ গ'ল। এয়া মই ফুটাফুটি হেৰি এটালে, মানে জালনাৰ এয়া খৰাহী এটালে টুকি থৈছোঁ, অকণমান ঠাণ্ডা হোৱাত, হাতেৰে চুব পৰা হোৱাত গুটিকেইটা বোলো গুচাই লওঁ। ব'লক এতিয়া ধুনীয়াকৈ গুটিকেইটা গুচাই লওঁ, আৰু এয়া ধুনীয়াকৈ ফাহ হৈয়ে যায়, মানে ওলায়ে যায় ধুনীয়াকৈ গুটিটো গুচাই দিয়াৰ লগে লগে। আৰু এয়া মই কাটিবলগীয়া হোৱা নাই। আৰু তাৰপাছতে ব'লক গেছটো জ্বলাই কেৰাহীটো পুনৰ পাতি দিছোঁ, আৰু এতিয়া তাতে তেলতে দিছোঁ কি গোটা জিৰা অকণমান, আৰু অকণমান কালজিৰা, হালধি দিছোঁ, ৰেড চিলি দিয়া নাই দেই, আপোনালোকে ইচ্ছা কৰিলে ৰংটো ভাল হ'ব দিব পাৰে। নিমখ দিছোঁ সোৱাদ অনুসৰি, অকণমান সৰহকৈ দিছোঁ। আৰু এই পিচি লোৱা মানে গোটা মছলাখিনি দি দিছোঁ, যিখিনি গ্ৰাইণ্ড কৰি লৈছিলোঁ। তাৰপাছতে অকণমান লৰাই বগৰাই তাতে দি দিছোঁ আমলখিখিনি। এতিয়াও কিন্তু মই গেছৰ ফ্লেমটো অফ কৰি দিয়া নাই, একেবাৰে চিমত দি থৈছোঁ। আৰু যিহেতু মই এইবাৰ এনেকৈ প্ৰথম বনাইছোঁ, এনেই ৰ'দাই লওঁ, নহ'লে বা নিমখত তিয়াই থৈ দিওঁ ৰাতিটো। এনেকৈ মই যিহেতু লগে লগে সিজাই লগে লগে বনাইছোঁ, গতিকে মই গেছতে অকণমান ভাজি লৈছোঁ। আৰু বাৰীৰে কেইটামান কেঁচা ৰঙা জলকীয়াকৈ ফালি ফালি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰেড চিলি দিব পাৰে, তেতিয়া ৰংটো ধুনীয়া হ'ব। নমোৱাৰ আগে আগে অকণমান দি থৈছোঁ ভিনেগাৰ, একে ইজিলি হৈ যায় নে নাযায় বাৰু, পটককৈ হৈ যায়। আৰু এয়া ভৰাওঁতে মোৰ ভিডিঅ'টো অফ হৈ থাকিলে, গতিকে মই দেখুৱাব নোৱাৰিলোঁ, ভৰোৱাৰ পিছত এয়া দেখাই দিছোঁ। পিছতহে গম পাম ভালে থাকে নে বেয়া থাকে, যদি বেয়া হয় মই আপোনালোকক জনাম বাৰু। আৰু মই ভাবিছোঁ ভালেই থাকিব, কাৰণ মই ভিডিঅ' এটা চাই পেলাইহে বনাইছোঁ, আগে পিছে এনেকৈ বনোৱা নাই কৈছোঁৱেই। আৰু তেন্তে আজিলৈ আহোঁ।